হাই গাইজ চবে নাম জানিছোঁ মই অন্য এটি ভিডিঅ'লৈ আৰু ঠাণ্ডা নিশ্চয় গম পাইছে ভিডিঅ'টো কি হ'ব যাইছে হয় অহাকালিৰ পৰা মানে বৃহস্পতিবাৰৰ পৰা এইচএছ আৰু HSLC পৰীক্ষা আৰম্ভ হ'ব তো সেইকাৰণে মানে আমি প্ৰত্যেক বছৰে এটা এটা মানে সৰু সৰু উপহাৰ দিওঁ সেই পৰীক্ষাৰ্থীসকলক মানে এটা শুভেচ্ছা জনাওঁ যাতে পৰীক্ষা পাতি ভালকৈ দিয়ে সিহঁতে আৰু এনেইতো আৰু আজি শুভেচ্ছা দিলে কি হ'ব এনেকুৱাকৈ সেই ঘূৰি ফুৰি নহওক কাটিছি আমাৰ প্ৰণৱ ভাইহঁতে এবাৰ মানে হাই ছেকেণ্ডাৰী দিব তো ছাৰ ভিডিঅ'টো শেষলৈকে কি হয় আৰু মানে কি উপহাৰ দিওঁ কোনে কোনে পৰীক্ষা দিয়ে গোটেইখিনি দেখাম আৰু আমাৰ দেখা দি আছোঁ ৰ'ব কোনে আছে মই এটা নতুনকৈ বস্তু কিনিছোঁ নতুনকৈ বস্তু মানে এই যে আমি নগাঁও গৈছিলোঁ নগাঁৱৰ পৰা আহোঁতে ষ্টেচনত এটা ধুনীয়াকৈ মানে মোৰ কাষলৈকে কুকুৰ এটা আহিছিল তো তাক দাঙি লৈছোঁ একেলগে তো তাৰ নামকৰণ কৰা আহিছে গণনি পাতা আহিছে গোটেইখিনি ভাত মুখত দিয়া চেচ গোটেইখিনি কাৰ্যসূচী আৰু আপোনালোকে ভাবিব পাৰে যে ইমান ফগাকৈ আহিছে কেমেৰাটোত মানে ফিল্টাৰ লগাব ভাবিব পাৰে কোনো ধৰণৰ ফিল্টাৰ লগা নাই মানে চেল্ফি কেমেৰাত কৰি আছোঁ মই মানে সেই মোৰ চেল্ফিটো অলপ ভাল মানে চেল্ফি কেমেৰাটো উপাত দি হ'লে মোবাইলটো এটা Vivo V15 দিয়ে অলপ নতুনকৈ লৈছোঁ এইটো ৰ'ব মই বেক কেমেৰা দেখাই দিওঁ ৰ'ব সিহঁতক তো গাইছ বেক কেমেৰা দেখাই লাভ নাই ইয়াক মই চেল্ফিতে দেখাওঁ এই তোমাৰ জচি ভাই এইফালে চাব পাৰে জচি সেৱা কৰিব নালাগে ৰাইজক ই সেৱা কৰি আছে আপোনালোকক চাওক কিছু শিকছি ই মলত থাকি থাকি এক মই শিখৰ হৈ শিকাম গম পা না এই চাওক সেৱা কৰি আছে ই ইমান চিষ্টেচাৰ দেখাব নালাগে তোৰ ন স্বভাৱ বয়া মই জানো হৈছি ইয়াৰ ন স্বভাৱ বয়া গাইছ ই মোৰ ৰুমত মুঠে উঠাই ই ৰুমত মুঠি থৈ এক ৰুমত বান্ধিলে মুঠে বাহিৰত নুমতে যেতিয়ানে ৰুমত নেও তেতিয়া মুঠি থৈ আহি এবানে একেলগে মানে ভয় কৰি আছে দুটা থাপাৰ লাগে দিছোঁ আটা ভাৰি আছিলি মই মানে এই দিবা লাগে তাক সেইখিনি মুখ মেলি নলবাৰীৰ পৰা উঠাই লৈছোঁ এই আমি যে নগাঁও গৈছিলোঁ এই নগাঁৱৰ পৰা আহোঁতে ষ্টেচনৰ পৰাই ওলাই অহাৰ লগে দেখা পালোঁ আৰু ভাল লাগছি সেইকাৰণে তাক দাঙি লৈ আহিছোঁ ই ৰিক্সাতকৈ গালি যি বাচছি গাইছ কাৰণ এপানী এটা আছে এইটো ৰিঅ' এৰ নাম হৈছে ৰিঅ' ই গৈ এতিয়া মাল ৰিঅ' মন মাৰি আছে আকৌ দুটা থাপাৰ লাগি দিছোঁ ৰিঅ'টো কোনি হাই কৈ দি হাই কৈ দি আৰু এটা আছিল তিনিটা কুকুৰ আমাৰ চিম্পু নাই ই ক'ৰবাত গেল ই খালি আমাৰ ছাগলকেইটা চতৰত আহিব নেদে খেদি থৈ পথাৰত থৈ আহি ই অলপ মোক ভয় কৰি আছে দেই আৰু নামটো দিছোঁ মই জচি কাৰণ এই যে আফ্ৰিকান ভালুক আৰু অলাকৃজি আপোনালোকে চিনিয়ে পায় যিচু তো যিচুক অলপ মানে বেছি ভাল লাগে মোৰ কথা বতৰা কাৰণে ভাল লাগে তো সেইকাৰণে তাৰ নামে ধৰিছোঁ এক জচি চাব পাৰে জচি কেনে খবৰ কেনে লাগছি চবটো খাই কেনে লাগছি আৰু মাংস নহ'লে ভাত নাখায় মই নিজে একো নাখাওঁ গাইছ মই মাছ নাখাওঁ মাংস নাখাওঁ কণী নাখাওঁ মই নিজে শাকাহাৰী ই মাংস খায়ে গোটাই তাৰ চকু চাচোন তাৰ এইখনে দে তো গাইছ তাৰ ধুনীয়াকৈ বস্তুখিনি আনি লৈ কিনে লগ পাই আছোঁ আৰু কাক দিম গোটেইখিনি গম পাব ভিডিঅ'টো চাই শেষলৈকে তো গাইছ আহিবলৈ পেলাই মজাকৈ ধুনীয়াকৈ বহি গ'লোঁ 4 চিকাত এচিটো লাগছিল নেকি এইফালে হ'ব চাব পাৰে 4 চিকাত আছি এখন তো এতিয়া আমি যাই আছোঁ নলবাৰী গাই যাই আছোঁ গম পাব মানে মিঠাই আনিব লাগে আমাৰ হোটেলৰ কাৰণে আৰু এই সৰু এটা গিফ্ট ল'ব লাগে গিফ্টটোকে অলপ গম পাব আৰু সৰু গিফ্ট দিম বুলিতো কৈছোঁ আগতীয়াকৈ এতিয়া ধুনীয়াকৈ নলবাৰী যাই লওঁ তাৰপিছত লগ পাইছোঁ তো গাইছ ইফালে পাই গ'লোঁ নলবাৰী আৰু বৰ্তমান ৰখিছোঁ থানাৰ চকত নে কিবা অলপ কিবা বাপে অলপ কিবা কাম কৰিব গৈছে আৰু মোৰ অলপ কাম আছে মানে কিবা কিবি ল'ব লগা আছে গিফ্ট এটা ল'ব লগা আছে গিফ্টটো কিবা কাৰণে ল'ম গম পাব গোটেইখিনি এইফালে আমাৰ বাপে গিফ্ট ল'লাকে তো মই গিফ্টটো লৈ কিনে আপোনালোকক লগ পাই আছোঁ ৰ'ব এই গাইছ প্ৰায় আধা ঘণ্টামান হ'লতে বহি আছোঁ মই এইটো এতিয়া আহিবা চিলেকশ্যন মাৰি
সেই পূৰ্বে লেকচাৰ মাৰছি বাপৰে বাপ তো গাইছ ধুনীয়াকৈ আহি গ'লে বাপে আহি গৈছি মইতো ল'লোঁ গিফ্টটো এতিয়া আমাৰ বাৰ্থডে বা ক'তবা নমস্কাৰ চিন্তা নেকি চবে চিয়াৰ চিচি নে গম পাবই দেচোন ভিনটো কৰি মই নামখাৰী মাতো গাইছ অ' ৰাঘৱ ঐ ৰাঘৱ ক'তে বা বাৰ্থডে বয় বা কেক ক'ত বাৰ্থডে বয় গাইছ ইফালে হেপী বাৰ্থডে ল আমাৰ ক'ত খানা কি চাৰিটাৰ পিছত খানা শেষে এইটো মোৰ বাইদেউ খানা দি ভাত দি খাই কিনে লগ পাইছো একদম ভোক লাগিছে যে ভাত দি সোনকালে দি দেৰি হৈছে দে ধুনীয়াকৈ ভাতটো খাই ল'ম ৰ'বাকে তো গাইছে ফালে ধুনীয়াকৈ কলম লৈ আছো আমি কলমটো দিব পাৰে পুৰা উঠা লিয়া না মামা হা এইফালে পইচা পেমেণ্টটো কৰি দা ধুনীয়াকৈ চৈধ্যটা হ'ল লৈ আহা তো গাইছে ফালে কলম চলম লৈ পেলাই চাব পাৰে ধুনীয়াকৈ আমি একমান কলম লৈলোঁ আৰু মানস ভাই নাই বোলে মানস ক'ত গেম ক'ত খেলা খেলি আছে ফালে আরে ইয়ার এই পরীক্ষা দিব কালি পুয়া পড়ালি পরীক্ষা হ্যাঁ এই কেউ তলত খেলা খেলি আছে লাজ নাপাত হয় হ্যাঁ সৰু ওলা শুভেচ্ছা দিলো আৰু হা পৰীক্ষা ভালকে দিবি ভগৱান নালাগে ইমান নাকি বানে হৈছে দে গাইছ পৰীক্ষা দা চলি খা ঘুমাই আছে খা ঘুমতি পৰীক্ষা পোৱা পঢ়লি এই বাছ চুলি দিলে কাঠি পৰীক্ষা দিব আছে পিছা বাঢ়ি যাব সৰু পঢ়া তাৰ কিবা আমাৰ ফালৰ পৰা আমাৰ একজনে নাই আমি তিনিওটা দিছো গম পাইছা না ধীৰাজ নৱদীপ মই দিছো টেনচন মানে ভয় নকৰিবি গম পাইছা না নানবো আমি আমাৰ কাম আছে আৰু তই ঘুমাই আছা তই ঘুমাই থাক অলপ ধৰিবি আমাক বাহিৰত দে তো গাইছ আহি পেলাই কলম চলম দি কিনে মানে কলম মানে সেই সৰু উপহাৰ কেইটা দি আহিলো আৰু চবকে দেখা নহ'লগা মানে চবেই ঘৰত নাই সেইখিনি সময়ত ঘৰত নাথাকে কোনোবাই ফুৰিব যায় কোনোবা কিছুমানে কাম কৰি আছে কিবা কিবি নিজৰ কামত কোনোবাই খেলা খেলি আছে কোনোবাই বাগাত দি আছে পঢ়া পাতি আহিলে কাৰো নাই কাকো দেখা নাই পঢ়ি থকা তো চবকে দেখা নহ'ল আৰু এটা কথা ভাবিছোঁ মানে অহা বছৰ ডাইৰেক্ট এই স্কুল কলেজত যাই কিনে দিমে মানে ষ্টুডেণ্টৰ হাতত মানে চবকে লগ পাম ভাল লাগিব তো ভাবিছোঁ মানে কি হয় আৰু অচলি যে টকা পইচা থাকে এইবাৰ মানে ইমান পইচাও নাই অকস্মাত আমাৰ ডিচিশ্যন ল'লোঁ ধীৰাজ নৱদীপ আমি তিনিও মিলি কিনে পইচা তুলি কিনে এনেকৈ দিলোঁ তো মানে অকস্মাত এনেকৈ পইচা নাথাকেও না আৰু বহুত পইচা খৰচ হৈ আছে তো আজি ভিডিঅ'টো এইখিনি আছিল ভিডিঅ' চাই কেনে কমেণ্ট কৰি জনাব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে মানে চাই আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব ধন্যবাদ জয় অসম।